Hello everyone, welcome to Study Insight. এইটো ভিডিঅ'ত আমি জেনেৰেল সায়েন্সৰ হিউম্যান ব্লাড টপিকটোৰ ওপৰত আলোচনা কৰিম আৰু আমি দেখা পাওঁ প্ৰতিটো পৰীক্ষাতে ম্যাক্সিমাম পৰীক্ষাতে হিউম্যান ব্লাডৰ ওপৰত কোৱেশ্চনছ থাকে যদি সেই পৰীক্ষাটোত যদি সায়েন্স বা জিকে ৰিলেটেড টু সায়েন্স যদি তাত থাকে সিলেবাছত তেতিয়াহলে আমি ব্লাডৰ ওপৰত কোৱেশ্চনছ এৰাইছো আমি দেখিবলৈ পাওঁ তো এইটো ভিডিঅ'ত আমি হিউম্যান ব্লাডৰ লগত জড়িত যিখিনি কোৱেশ্চনছ হয় যিখিনি মেইন কনসেপ্ট হয় ব্লাডৰ লগত জড়িত সেইখিনি আলোচনা কৰিম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পাব যদি চেনেলটি নতুনকৈ ভিজিট কৰিছিলে তেতিয়াহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব লগতে থকা বেল আইকনটি ক্লিক কৰি ল'ব যিকোনো ভিডিঅ'ৰ নটিফিকেশন অতি সহজতে পাবলৈ ঠিক আছে তো লেটস ষ্টাৰ্ট দা ভিডিঅ' তো বেসিক্যালি হিউম্যান ব্লাডত কি থাকে the blood constitutes 7% of the total weight of the human body গতিকে এগৰাকী মানুহৰ হিউম্যান বডিত weight যিমান হয় আসলতে তাৰ 7% কি হয় তো এভাৰেজ ইন এভাৰেজ যদি চোৱা যায় 7% আমাৰ ব্লাডৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকে ঠিক আছে 7% body weight right and again pH value হয় আপোনাৰ nearly 7.4 so it is slightly basic in nature so আমি জানো pH value টো কি হয় so 0 পৰা 7 লৈকে থাকে ইপিনে আৰু বাকি 14 লৈকে তো ইয়াতে ওয়াটাৰৰ যেটো নিউট্ৰেল pH হয় pH value 7 যদি হয় এটো ওয়াটাৰৰ কনসিডাৰ কৰা হয় তো বাকি এইখিনিক আমি এসিডিক বুলি কওঁ এসিডিক ইন নেচাৰ আৰু এইখিনিক বেসিক বুলি কওঁ ক্ষাৰকীয় বুলি কওঁ যদি 7 ৰ পৰা 14 লৈকে হয় তাক ক্ষাৰকীয় আৰু এইখিনি যদি হয় তাক আমি অম্ল বুলি কওঁ ৰাইট So যেহেতু 7.4 হয় এইখিনি মানত হ'ব 7.4 so it is slightly basic in nature so আমাৰ human blood কি হয় slightly basic in nature অলপ ক্ষাৰকীয় হয় right there is an average of 5 to 6 liters of blood in the human body আৰু মানুহৰ বডিত average 5 পৰা 6 লিটাৰ blood present থাকে right so next আমি চাম যে ব্লাডত আসলতে প্ৰধানকৈ কোন দুটা পাৰ্ট থাকে আৰু সেই দুটা হৈছে প্লাজমা এণ্ড ব্লাড কৰ্পাসেলছ ৰাইট প্লাজমা আৰু ব্লাড কৰ্পাসেলছ আকৌ ব্লাড কৰ্পাসেলক আকৌ তিনিটা ভাগত ভগাব পাৰি গোটেইখিনি আমি চাম ইন ডিটেইল তো ইয়াতে চাও যে প্লাজমা প্ৰথম 60% যদি আমি কনসিডাৰ কৰো প্লাজমাৰে পৰিপূৰ্ণ হৈ থাকে ব্লাড আৰু বাকি 40% থাকে আপোনাৰ ব্লাড কৰ্পাসেলছ ৰাইট এই ব্লাড কৰ্পাসেলৰ ভিতৰত প্ৰধানকৈ ৰেড ব্লাড সেল দ্যাট ইজ আমি ৰেড ব্লাড কৰ্পাসেল বুলিও কওঁ বা ৰেড ব্লাড সেল বুলিও কয় বহুতে সো ৰেড ব্লাড কৰ্পাসেলছ আৰবিসি বাকি থাকে হোৱাইট ব্লাড কৰ্পাসেলছ ডব্লিউবিসি যাক আমি লিউকোসাইট বুলিও কওঁ আৰু ফাইনালি ব্লাড প্লেটেলেটস যাক আমি থ্ৰম্বোসাইটছ বুলি কওঁ ৰাইট তো এই তিনিটা প্ৰধান পাৰ্ট হয় ব্লাড কৰ্পাসেলৰ আৰু আমি প্লাজমা কম্পাউ 60% থাকে গতিকে আমি এইখিনি বস্তু ডিটেইলছত চাম এতিয়া তো প্লাজমা কি হয় ইট ইজ দ্য লিকুইড পাৰ্ট অফ দ্য ব্লাড ব্লাডত থকা লিকুইড পাৰ্টখিনিক প্লাজমা বুলি কোৱা হয় ইট কনস্টিটিউট দ্য 60% অফ দ্য ব্লাড তো আমি অলৰেডি কৈছো দ্য প্লাজমা হেজ 90% water so 90% কি থাকে পানী থাকে 7% protein থাকে 0.9% salt and 0.1% glucose is present in plasma and main function কি হয় আপোনাৰ হেতু হয় transport of digested food যিখিনি digested food থাকে আমাৰ digested food বা hormones বা excretory যিখিনি product থাকে যিখিনি ration আমাৰ উৎপাদন হয় সেইখিনি বস্তু মেইনলি ট্ৰান্সপোৰ্ট কৰা হয় প্লাজমাৰ প্ৰধান কাম from one part of the body to another part right তো সেইখিনি হয় প্লাজমাৰ প্ৰধান কাম next ইয়াতে কি হয় যে when fibrinogen and protein is extracted out of plasma the remaining plasma is called serum গতিকে কি হয় যদি আমি প্লাজমাৰ পৰা যদি আমি protein বা fibrinogen যিখিনি আছে fibrinogen সেইখিনি যদি মাইনাস কৰি দিও বা protein তেতিয়াহলে তাক আমি কি বুলি কওঁ তাক আমি serum বুলি কওঁ ঠিক আছে এইটো পৰীক্ষাত কেতিয়াবা সোধা হয় যে what is serum right next blood corpuscles এটো আমাৰ মেইন ইম্পৰ্টেন্ট পাৰ্ট হয় 40% থাকে গুটে ব্লাডৰ ভিতৰত তো ব্লাড কৰ্পাসেল আসলতে কি হয় তিনিটা প্ৰধান ভাগত আমি দেখিবলৈ পাও ব্লাড কৰ্পাসেলৰ তিনিটা প্ৰধান পাৰ্ট থাকে হেইকেটা হৈছে আমাৰ প্ৰথমটো হৈছে ৰেড ব্লাড কৰ্পাসেলছ আৰবিসি ৰাইট আপোনালোকে নিশ্চয় শুনিছে আৰবিসিৰ বিষয়ে সো ৰেড ব্লাড কৰ্পাসেলছ হৈছে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম কি থাকে কি নাথাকে আসলতে কি হয় গুটেইখিনি সাম তো প্ৰথম কথা হল কি ইয়াত নিউক্লিয়াছ নাথাকে ঠিক আছে the nucleus is absent from it but to exception is camel and llama right camel আৰু llama এনেকুৱা জীৱ হয় যত আমি নিউক্লিয়াছ দেখিবলৈ পাওঁ যাৰ আৰবিসি বাকি নরমালি যিখিনি মেমেল আছে বা হিউম্যান ব্লাডত কি থাকে আমাৰ আৰবিসি নিউক্লিয়াছ নাথাকে অৰ্থাৎ আমি কোষ কেন্দ্ৰ বুলি ক'ব পাৰো কোষ কেন্দ্ৰটো নাথাকে ঠিক আছে it is formed in bone marrow আৰু bone marrow জন্ম হয় কিন্তু at the state of embryonic stage তো যেটো embryonic বা যেটো অঙ্কুৰণ হোৱাৰ সময়ত its formation takes place in liver তো প্ৰথমতে যেটো embryonic stage হয় embryonic stage আসলতে এক লিভাৰত দেখিবলৈ পাও কিন্তু ইয়াৰ ফৰ্মেশন প্ৰধানকৈ bone marrow হয় right again it is important lifespan 20 পৰা 120 days পৰীক্ষা বহুবাৰ সোধা হৈছিল এইবিলাক কোৱেশ্চন ৰেলৱে এসএসসি যথেষ্ট পৰিমাণে সুধি থকা হয় ঠিক আছে
লাইফ স্পেন ইজ 20 to 120 days আৰবিচিৰ লাইফ স্পেনটো সুধি থকা হয় যে কিমান দিন জীয়াই থাকে তো 20 দিনৰ পৰা 120 দিনলৈকে আৰবিচি মানুহৰ শৰীৰত বা ব্লাডত জীয়াই থাকে তাৰপিছত ইয়াৰ নতুনকৈ ফৰ্মেশ্যন হয় RBC destruction takes place in spleen, so it is called the grave of RBC. So spleen, আমাৰ শৰীৰৰ স্প্লিনত RBC destruction হয়, মৃত্যু হয়. So it is called the grave of RBC. Grave of RBC কাক কোৱা হয়, স্প্লিনক কোৱা হয়. এইটো পৰীক্ষাৰ সোধা হয় কেতিয়াবা. Again, it contains hemoglobin in which hemo is an iron containing compound. তো আপোনালোকে জানে hemoglobin থাকে ব্লাডত. So hemoglobin to basically RBC থাকে. Next, globin is a proteinous compound which is extremely capable of combining with oxygen and carbon dioxide. So globin is a proteinous compound which is found in RBC আৰু যোনে oxygen বা carbon dioxide লগত combine কৰিব সহায় কৰে ঠিক আছে the iron compound found in hemoglobin is hematine so this is important তো hemoglobin আসলে কৰ পৰা হৈছে যে hematine আৰু globin আৰু hematine লগ হৈ hemoglobin হৈছে এটি protein আৰু এটি iron containing compound লগ হৈ পেলাই আমাৰ শৰীৰৰ যেটো important এটা compound hemoglobin হেতু ফৰ্ম হৈছে right so next function কি হয় RBC so function is to carry oxygen right so function কি হয় to carry oxygen to all the cells of the body and bring back the carbon dioxide গটিকে কি কৰে RBC বেসিক্যালি অক্সিজেন কিনি আমাৰ বডিৰ যিকোনো সেল বিলাকত ডিস্ট্ৰিবিউট কৰি দিয়ে আৰু তাত থকা কাৰ্বন ডাই অক্সাইড কিনি এবজর্ব কৰি লয় রাইট so one important means one deficiency disease which is called anemia so anemia is caused due to the deficiency of hemoglobin so শৰীৰত যেতে হিমোগ্লোবিনৰ পৰিমাণ কমি যায় RBC থকা হিমোগ্লোবিন বিলাক ডিস্ট্ৰাক্ট হৈ যায় তো তেতিয়া এনিমিয়া বুলি এটি ডিজিজ হয় আৰু এই ডিজিজটো বহুত বেছি ইন্ডিয়াত আমি দেখিবলৈ পাওঁ এনিমিয়া আৰু বেসিক্যালি মহিলা মানুহৰ বেছিকৈ আমি দেখিবলৈ পাওঁ so this is due to deficiency of hemoglobin in blood right so ইয়াতে এটি ইম্পৰ্টেন্ট কথা কিছুমান এইবিলাক ইম্পৰ্টেন্ট পইণ্ট মই দিছো যিবিলাক পৰীক্ষাত খুদা হয় কেতিয়াবা so at the time of sleeping RBC is reduced by 5% যেতিয়া এগৰাকী ব্যক্তিয়ে নিদ্ৰাত থাকে তেখেতৰ RBC লেভেলটো 5% কমি যায় আৰু যদি কোনবাই হিল ক্লাইম্ব কৰে বা ওপৰত যায় হাইট অফ 4200 মিটাৰছত যদি বা তাতকৈ বেছি উচ্চতাত যদি যায় তেতিয়াহলে 30% ইনক্ৰিজ হয় RBC লেভেল ইন देयर ব্লাড ৰাইট so next আমি কথা পাতিম WBC that is white blood corpuscles আৰু ইয়াক লিউকোসাইট বুলি কোৱা হয় লিউকোসাইট ৰাইট so লিউকোসাইট কি হয় আসলতে ইয়াৰ ফৰ্মেশন কত হয় বন মেৰুত হয় so directly bone marrow formation হয় and lymph node and sometimes in liver and spleen so কিছু পৰিমাণে lymph node আৰু liver আৰু spleen কিছু পৰিমাণে হয় কিন্তু basically প্ৰধানকৈ bone marrow ইয়াৰ formation হয় WBC so lifespan is less than your RBC হয় 20 ৰ পৰা 120 days কিন্তু ইয়াত 5 to 20 days হয় ঠিক আছে WBC ৰ lifespan টো কম হয় the nucleus is present in the WBC so unlike to RBC যত আমাৰ nucleus টো absent আছিল কিন্তু ইয়াত WBC আমাৰ কি হয় nucleus to present থাকে right so what is the main function the function is to protect body from disease তো আমি আমাৰ শৰীৰৰ যিবিলাক disease হয় তো basically সেই disease of protect কৰিবলৈ WBC লাগে আমি অসমীয়াত যাক শ্বেত ৰক্তকণিকা বুলি কওঁ বা বগা ৰক্তকণিকা right আৰু RBC কোৱা হয় আমাৰ কি বুলি কয় ৰঙা ৰক্তকণিকা বা লোহিত ৰক্তকণিকা ঠিক আছে তো WBC basically security guard হিচাপে কাম কৰে আমাৰ শৰীৰত যিবিলাক external যিবিলাক অ্যাটাক তাৰ পৰা আমাক বচাবলৈ সহায় কৰে বিভিন্ন ডিজিজ বেমাৰৰ পৰা আমাক বচাবলৈ প্ৰধানকৈ WBC আমাক সহায় কৰে ৰাইট সো এটো পৰীক্ষাত কেতিয়াবা সুধা হয় ৰেশিও the ratio of RBC and WBC in blood is 600:1 গতিকে যদি 600টা যদি RBC সেল থাকে তেতিয়া হলে এটা WBC থাকিব তো এটো প্ৰধান ৰেশিও হয় পৰীক্ষাত এটো সুধা হয় again WBC is consist of granulocytes and agranulocytes right granulocytes আৰু agranulocytes দ্বাৰা প্ৰধানকৈ গঠিত হয় granulocytes consist of neutrophils eosinophils and basophils এই তিনিটা পদাৰ্থৰ দ্বাৰা কি হয় granulocytes গঠিত হয় আৰু agranulocytes consist of lymphocytes and monocytes ৰ পৰা agranulocytes consist হয় গতিকে আপোনালোকে এটো ভিডিও আপোনালোকে ধুনিয়াকৈ পেন আৰু পেপাৰ লৈ পেলাই নোট ডাউন কৰি লব পাৰে যিখিনি ইনফৰমেশন বহুত ইম্পৰ্টেন্ট হয় সেইখিনি প্ৰভাইড কৰি গৈছো পৰীক্ষাত যদি এটো ভিডিও চাই ইয়াৰ পিছত আপোনালোকে বিশেষ ব্লাডৰ ওপৰত আৰু চাব নালাগে ইয়াত হেকলৈকে আমি ব্লাড গ্ৰুপ গুটেইখিনি বস্তু আমি কভাৰ কৰিছো গতিকে আই হোপ আপোনালোকৰ এটো বহুত বেছি ইম্পৰ্টেন্ট এটি সেশন বা এটা ভিডিও হয় এইখিনি গুটেইখিনি আপোনালোকে নোট ডাউন কৰি লব পাৰে ঠিক আছে সো নেক্সট আমি কথা পাতিম ব্লাড প্লেটেলেটস অর থ্রম্বোসাইটস আসলে কি হয় থ্রম্বোসাইট সো ব্লাড প্লেটেলেটস অর থ্রম্বোসাইট ইজ দ্য থার্ড পার্ট অফ দ্য আমি কব পাৰো ব্লাড কৰ্পাসেলস গটিকে ইয়াত চাওক মেইনলি আমাৰ হিউম্যান আৰু কিছুমান মেমেলত পোৱা যায় এই ব্লাড প্লেটেলেটস খিনি so it is mainly found in some other mammals and in
human blood, right? The nucleus is absent in it. So আমি গম পালো নিউক্লিয়াছ আসলতে RBC নিউক্লিয়াছ নাথাকে বা ব্লাড প্লেটেলেটছটো আপোনাৰ নিউক্লিয়াছ নাথাকে, অকল WBC নিউক্লিয়াছ থাকে, ঠিক আছে? এইটো মনত ৰাখিব। তো লাইফ স্পেন ইজ 3 to 5 days. So short লাইফ স্পেন হয়। ব্লাড প্লেটেলেটছ only 3 to 5 days, right? Only 3 to 5 days is লাইফ স্পেন। গতিকে এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। পৰীক্ষাত বেছিকৈ এই তিনিবিধৰ ভিতৰত এবিধ সোধাই হয় আপোনালোকক, RBC WBC বা ব্লাড প্লেটেলেটছৰ লাইফ স্পেন কিমান হয় সেইটো সোধা হয়। আৰু ফাইনেলি ইট ডাইজ ইন স্প্লিন। চ' স্প্লিনত ইয়াৰ মৃত্যু হয়, ঠিক আছে, ব্লাড প্লেটেলেটছখিনিত। চ' হোৱাট ইজ দ্য মেইন ফাংচন? মেইন ফাংচন ইজ টু ক্লট অফ ব্লাড, ৰাইট? ক্লটিং অফ ব্লাড। তো আমাৰ যিটো তেজ বা ব্লাড সেইটো গোট মৰাত আচলতে প্ৰধানকৈ এই ব্লাড প্লেটেলেটছে সহায় কৰে। তো আপোনালোকে দেখিবলৈ পায় যে এজন মানুহক যদি কাটি যায়, কটাৰ পিছত কি হয় আপোনাৰ সেই ঠাইডোখৰত কিছু দুখৰা বান্ধি যায়, কিছু ড্ৰাই হৈ যায় ঠাইডোখৰ আৰু গোট মাৰি যায় তেজখিনি। তো সেইটো যদি নহ'লেহেঁতেন তেতিয়াহ'লে কণ্টিনিউৱাছ ব্লাড ফ্ল' হৈ থাকিলেহেঁতেন, আৰু যাৰ ফলত হয়তো এটা সময়ত মানুহজনৰ গোটেই ব্লাডখিনি ওলাই যায়, মৃত্যুমুখত পৰিলেহেঁতেন। গতিকে সেই ক্ষেত্ৰত নেচাৰেলি আমাৰ শৰীৰত ব্লাড ক্লটিং হয়, যিখিনি ফিব্ৰিনোজেনৰ কাৰণে হয়। ভিটামিন কে তাক হেল্প কৰে এজ এ ছাপ্লিমেণ্ট। তো সেইখিনি আপোনালোকে নিশ্চয় জানে, আপোনালোকে পঢ়িছে চাগে যে ভিটামিন কেৰ কাৰণে ব্লাড ক্লটিঙত আমাৰ সহায় হয়। গতিকে সেইখিনিত মেইনলি থ্ৰম্ব'চাইটছে আমাক সহায় কৰে। আমি পিছলৈ চাম, ইন ডিটেইল আমি চাম। তো ইয়াতে হোৱাট ইজ দ্য ফাংচন অফ ব্লাড? অভাৰঅল ব্লাডৰ কি ফাংচন হয় সেইখিনি আমি আলোচনা কৰিম। তো টু কণ্ট্ৰল দ্য টেম্পাৰেচাৰ অফ দ্য বডি এণ্ড টু প্ৰটেক্ট দ্য বডি ফ্ৰম ডিজিজ, ৰাইট? গতিকে বিভিন্ন বেমাৰৰ পৰা আমাৰ বডিটোক সহায় কৰে, আমাৰ প্ৰটেক্ট কৰিবলৈ ডিজিজৰ পৰা। ইয়াৰ বোলে টেম্পাৰেচাৰ আমাৰ কণ্ট্ৰল ৰাখে আমাৰ বডিটোৰ, এইটো প্ৰধান কাম হয়। ট্ৰান্সপৰ্ট অফ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, ডাইজেষ্টেড ফুড, কণ্ডাকশ্যন অফ হৰমনছ, ৰাইট? গতিকে এইখিনিতো আপোনালোকক অলৰেডি কৈছোঁ যে আমাৰ যিখিনি ডাইজেষ্টেড ফুড থাকে, হৰমনছ থাকে, এক্সক্ৰিটৰী প্ৰডাক্ট থাকে, গোটেইখিনিকে আমাৰ এটা পাৰ্টৰ পৰা আন এটা পাৰ্টলৈ ট্ৰান্সফাৰ কৰে। ইয়াৰ উপৰি মেইনলি অক্সিজেন কি কৰে? অক্সিজেন ট্ৰান্সপৰ্ট কৰে বিভিন্ন চেলবিলাকলৈ, আৰু কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰি লয়, কৰি সেইখিনি ৰিলিজ কৰিবলৈ সহায় কৰে, ৰাইট? থাৰ্ডলি টু হেল্প ইন ইষ্টাব্লিছিং কোঅৰ্ডিনেশ্যন এমং ডিফাৰেণ্ট পাৰ্টছ। গতিকে বডিৰ ডিফাৰেণ্ট পাৰ্টত যিদৰে নাৰ্ভাছ ছিষ্টেমে হেল্প কৰে বিভিন্ন চেন্সবিলাক আমাৰ এটা পাৰ্টৰ পৰা আন এটা পাৰ্টত দিবলৈ, একেদৰে ব্লাডেও আমাক কোঅৰ্ডিনেট কৰাত সহায় কৰে এই ডিফাৰেণ্ট পাৰ্টৰ লগত থ্ৰু ব্লাড, ৰাইট? এগেইন ফাইনেলি ক্লটিং অফ ব্লাড। ডেফিনেটলি ক্লটিং অফ ব্লাডে নিজে হেল্প কৰে, ৰাইট? ব্লাডত থকা কিছুমান কেমিকেল, সেইখিনি আমি আলোচনা কৰিম আচলতে কোনটো কম্পাউণ্ড ৰেছপনচিবল হয় ফৰ দ্য ক্লটিং অফ ব্লাড। চ' ফলোইং ৰিয়েকশ্যন টেক্স প্লেচ ডিউৰিং দ্য ক্লটিং অফ ব্লাড ইন ডিটেইল মই কৈছিলোঁ যে আপোনালোকক। তো থ্ৰম্ব'প্লাষ্টিন যিটো আমাৰ প্লেটেলেটছত থাকে, তাৰ লগত প্ৰথম ব্ৰিন আৰু কেলছিয়াম লগ হৈ পেলাই থ্ৰম্বিন হয়, ঠিক আছে? এই ৰিয়েকশ্যনটো আপোনালোকে লিখি ল'ব পাৰে। চ' তাৰপিছত থ্ৰম্বিনে কি কৰে? ফিব্ৰিনোজেনৰ লগত ৰিয়েক্ট কৰি পেলাই ফিব্ৰিন প্ৰডিউচ কৰে, আৰু এই ফিব্ৰিনৰ লগত ব্লাড কৰ্পাচেলছ লগ হৈ পেলাই ক্লট হৈ যায়, ঠিক আছে? তো ক্লটিং যিটো হয়, মনত ৰাখিব, যেতিয়া আমাৰ শৰীৰৰ বাহিৰত ব্লাডটো ওলায় তেতিয়াহে ক্লটিং হয়, ঠিক আছে? তো এইটো এটা ফেনমেনা হয়। এইটো এনেকুৱা ফেনমেনা যে ব্লাডটো যদি শৰীৰৰ ভিতৰত থাকে কিয় ক্লটিং নহয়? যদি আমাৰ শৰীৰত যদি ফিব্ৰিন আছে, থ্ৰম্ব'প্লাষ্টিন আছে, তেতিয়াহ'লে শৰীৰৰ ভিতৰত ব্লাডটো ক্লট হ'ব লাগিছিলে, কিয় নহয়? এনেকুৱা হ'লেতো মানুহ মৃত্যু হৈ গ'লে হয়। তো সেইটো নহয় কিয়? যে আমাৰ ব্লাডৰ ভিতৰত এটি পদাৰ্থ থাকে, ঠিক আছে? ব্লাডৰ ভিতৰত আন এটি পদাৰ্থ থাকে যিটোৱে আমাক কি কৰে? সেই ব্লাডটো আচলতে লিকুইড কৰি ৰাখে, তাৰ ফ্ল'টো কণ্ট্ৰল কৰি ৰাখে যাতে গোট নামাৰে, তাৰ কাৰণে এটি পদাৰ্থ থাকে। আৰু যেতিয়া ব্লাডটো বাহিৰত ওলাই আহে তেতিয়া গোট মাৰিবলৈ আমাৰ এই ফিব্ৰিনোজেন বা ফিব্ৰিন থাকে, ঠিক আছে? এই ফিব্ৰিনে ব্লাডটো গোট মৰাত সহায় কৰে। তো একচুৱেলি কোনটো পদাৰ্থই শৰীৰৰ ভিতৰত আমাৰ ব্লাডটো লিকুইড কৰি ৰাখে সেইটো হৈছে হেপেৰিন, ঠিক আছে? সেইটো আমি পিছলৈ চাম, হেপেৰিন। চ' হেপেৰিনে কি কৰে? ব্লাডটো লিকুইড কৰি ৰাখে শৰীৰৰ ভিতৰত। এগেইন ভিটামিন কে ইজ হেল্পফুল ইন ব্লাড ক্লটিং। চ' ভিটামিন কে ইজ ডাইৰেক্টলি নট মিনছ ব্লাড ক্লটিঙত ডাইৰেক্টলি তেওঁৰ ভিটামিন কেৰ অৰিহণা নাই। ইট এক্টছ এ ছাপ্লিমেণ্টাৰী এজেণ্ট, ৰাইট? তো ফিব্ৰিনোজেন বা বাকী যিখিনি প্ৰডাক্ট আছে তেওঁলোকক ভিটামিন কে হেল্প কৰে, ৰাইট? চ' নেক্সট ব্লাড গ্ৰুপ অফ হিউমেন। তো আমাৰ শৰীৰত যিবিলাক ব্লাড গ্ৰুপ থাকে তাৰ ওপৰত আমাৰ আচলতে বহুতৰে ধাৰণা থাকে যে এ বি চি আচলতে কি হয়, এ বি অ' এইবিলাক কি হয় আচলতে, ঠিক আছে? তো আমি যদি হিষ্ট্ৰী চাবলৈ যাওঁ, 1900 চনতে আচলতে 1900 চনতে লেনষ্টেইনাৰ নামৰ এগৰাকী বৈজ্ঞানিকে তেখেতে কি কৰিছিলে? ব্লাড গ্ৰুপ ডিস্কভাৰ কৰিছিলে, আৰু তাৰ বাবে তেখেতক 1930 চনত নবেল প্ৰাইজ দিয়া হৈছিলে। চ' ইয়াতে thirdly, the main reason behind the difference in the blood of the human is the glycoprotein which is found in red blood corpuscles. গতিকে বেচিকেলি RBCত সেই ডিফাৰেঞ্চটো আমি দেখিবলৈ পাওঁ। তো RBCত এবিধ গ্লাইকোপ্ৰটিন থাকে যাক আমি এণ্টিজেন বুলি কওঁ, ৰাইট? তো সেই এণ্টিজেনৰ ওপৰত ভিত্তি কৰি ব্লাডবিলাকক গ্ৰুপিং কৰা হৈছে। তো দ্য এণ্টিজেন ইজ অফ টু টাইপছ, এণ্টিজেন এ এণ্ড এণ্টিজেন বি, ৰাইট? পৃথিৱীত যিমান
মানুহ আছে গোটেইখিনিৰে যে এন্টিজেন A and এন্টিজেন B বুলি দুটা এন্টিজেন আমি RBC দেখিবলৈ পাওঁ ৰাইট so on the basis of the presence of the antigen or the glycoprotein there is 4 groups of blood in human body তো গতিকে হিউম্যান ব্লাড খিনিক চাৰিটা ভাগত ভগাব পাৰি এন্টিজেন A আৰু এন্টিজেন B ৰ ওপৰত ভিত্তি কৰি সেইখিনি আমি চাম that contains antigen A is blood group A that contains antigen B is blood group B অৰ্থাৎ antigen A যত থাকে তাক blood group A বুলি কোৱা হয় antigen B যত থাকে তাক blood group B বুলি কোৱা হয় that contains both the antigen A and B যদি both A and B দুটা যদি থাকে তেতিয়াহলে তাৰ blood group টোক AB বুলি কোৱা হ'ব and again that contains neither of the antigens যদি এটাও antigen না থাকে তেতিয়াহলে তাক blood group O বুলি কোৱা হ'ব ঠিক আছে তো এইখিনি হৈছে in general তো তাৰ পিছত an opposite type of protein is found in blood plasma তো গতিকে এটো RBC ত পোৱা নাযায় blood plasma ত পোৱা যায় হেতু opposite হয় opposite আৰু যাক আমি antibody বুলি কওঁ মনত ৰাখিব antigenৰ opposite হয় antibody right so this is also two types antibody A and antibody B তো যিদৰে আমি RBC ত কি পাইছিলো RBC ত antigen A থাকে antigen B থাকে ঠিক একেদৰে আমাৰ যিখিনি প্লাজমাত antibody A আৰু antibody B থাকে তো তাৰ পিছত আমি যিখিনি ব্লাড গ্ৰুপ পালো ব্লাড গ্ৰুপ O is called universal donor আসলতে ব্লাড গ্ৰুপ O যেটো হয় তো O গ্ৰুপৰ ব্লাড সকলো মানুহক দিব পাৰি কিয় দিব পাৰি কাৰণ it does not contain any antigen গতিকে যেহেতু আমি গম পাইছো যে blood group O that contains neither of the antigen A আৰু antigen B দুটাই নাথাকে আৰু সেইভাবে তাক O বুলি কোৱা হয় so blood group O is universal donor যেহেতু কোনো antigen নাথাকে গতিকে সকলোকে দিব পাৰি A ও accept কৰি লব B ও accept কৰি লব AB ও accept কৰি লব যেহেতু O ত কোনো antigen নাথাকে নহয় জানো again blood group AB is called universal recipient বুলি কোৱা হয় সদায় accept কৰে আনৰ পৰা accept কৰে why because it does not contain any antibody যেহেতু ইয়াৰ তাত কোনো antibody নাই গতিকে AB ত কোনো antibody নাই antigen A আৰু antigen B যদি অলৰেডি আছে তাত antibody নাথাকিব আৰু যদি antibody নাথাকে তাত তেতিয়া হলে তো ডেফিনেটলি হি যি কোনো এটা ব্লাডে হি ৰিসিভ কৰিব পাৰিব ঠিক আছে তো সেই কাৰণে AB is called universal recipient blood right again finally heparin is an anticoagulant which is present in the blood which assures smooth blood flow in the vessels তো অলৰেডি আপোনালোকক যেটো কৈছিলো তো হেপাৰিন থকা কাৰণে কি হয় আমাৰ শৰীৰৰ ভিতৰত যেটো ব্লাড হয় হেতু গুড নামাৰে আসলতে আমাৰ ব্লাড গ্ৰুপ মাৰ্ক ফিব্ৰিনোজেনে হেল্প কৰে ভিটামিন কে হেল্প কৰে তো শৰীৰৰ বাহিৰত যেতিয়া ওলাই আহিব যেতিয়া অক্সিজেনৰ সংস্পৰ্শত আহিব তেতিয়াহে এক্টিভ হৈ যায় ফিব্ৰিনোজেন বা ভিটামিন কে তো ব্লাডখিনি ক্লট কৰাত সহায় কৰে বাকি শৰীৰৰ ভিতৰত যেতিয়া থাকিব তেতিয়া হেপাৰিনৰ বাবে কি হয় ব্লাডখিনি স্মুথ ফাংশনিং হয় স্মুথ ফ্লো হয় ৰাইট সো এইখিনি আছিল মই ভাবো আপোনালোকে ভিডিওটি ভাল পালে আৰু যিখিনি নোটস আপোনালোকক মই দিছো এইখিনি যদি আপোনালোকক PDF লাগে আপোনালোকে ষ্টাডি ইনসাইট অফিচিয়েল টেলিগ্ৰাম চেনেলটি জয়েন কৰি ল'ব পাৰে আদাৰৱাইজ আপোনালোকে এইখিনি নোট ডাউন কৰিব পাৰে বহুত বেছি ইম্পৰ্টেন্ট হয় এইখিনি যিকোনো পৰীক্ষাৰ বাবে আৰু মই ভাবো আপোনালোকে লাভান্বিত হ'ব ইয়াৰ দ্বাৰা গতিকে যদি ভিডিওটি প্ৰথমবাৰৰ বাবে চাইছে চেনেলটি নতুনকৈ ভিজিট কৰিছিলে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটি ক্লিক কৰি ল'ব ভিডিওটো ভাল লাগিলে লাইক এটি কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং ধন্যবাদ